কেইটা পাইছা নো আহা চলকে আহা বনাচোন 1 2 3 বাস তিনিটা হয়নে হয় নহয় বাস ঠিকে কৈছে উত্তৰ বাৰনা তিনি তোমালোকে আৰু কোনোবাই গণি দেখুৱাচোন তিনিটা বস্তু তোমালোকৰ তাত কি আছে ন গণি দেখুৱাচোন 1 2 3 বাৰ তোমাৰ দলটোৱে তিনিটা আঙুলি গণি দেখুৱাচোন বাৰ ঠিকে আছে বাৰু আমাৰ চকু তিনিটা আছে জানো নাই হা তিনিটা চকু নাই হা মহাদেৱৰ তিনিটা চকু আছে হয়নে হা তৃতীয়টো চকু খুলিলে কি হৈ যায় গোটেই জগত ভস্ম হৈ যাব হয় নহয় বাৰু তেনেহ'লে আমি গম পালো তিনিটা হয়নে আৰু তোমালোকে কেইটা পাইছা চাৰিটা বনাচোন 1 2 3 4 চাৰিটা এটা তোমালোকে ইয়াতে গণিত দেখুৱাচোন গণিত মালা চাৰিটা মালা চাৰিটা মণি 1 2 3 4 বাৰ চাৰিটা হৈছে নে হৈছে তিনিটা চাৰিটা আৰু তোমালোকে কেইটা পাইছিলা দুটা বনাচোন 1 2 2 এতিয়া কোৱাচোন আমাৰ শৰীৰত কেইটামান অংগ আছে যি নেকি দুটাকে আছে বনাচোন 1 2 1 2 আৰু আৰু হাত দুখন আৰু ভৰি দুখন 1 2 মানে 1 2 এনে গনাচোন 1 2 মানে 1 2 মানে সকলোৱে কয় একেলগে 1 2 1 2 ঠিক আছে সকলোৱে বুজি পাইছানে এতিয়া তুমি উঠি আছোন আৰু কোনে কেইটা পাইছিলে কেইটা লৈ আছোন লৈ আহা এটা কি হয়নো বাৰু কি বুলি কবা পাঠি বাৰু পাঠি বুলি ধৰিছো আমি আহা বাকি সকলে চাই যাবা দেই কেইটা পাইছে বনি মানে কেইটা ইয়াৰ কেইটা পাইছে তিনিটা গতিকে তুমি তিনিটা মালা ৰঙা মালা এইফালে লৈ আহা 1 3 কেইটা আছে 3 হয়নে আৰু তুমি কেইটা পাইছা চাৰিটা দিয়াচোন চাৰিটা লগ লগাই দিবা দেই 1 বাৰু একে ৰঙৰ হৈছে অলপ বেলেগ বেলেগ ৰঙৰ লও নেকি বাৰু বা ঠিক আছে আমি বেলেগ বেলেগ ৰঙৰ লৈছো কেইটা পাইছা তুমি দিয়াচোন তিনিটা আছে নে চাৰিটা বাৰ তিনিটা আৰু চাৰিটা দেখিছা নে সকলোৱে ভালকে দ্বিতীয় শ্ৰেণী কেইটা দেখিছা নাই দেখিছা বাৰ তোমালোকে দেখিছা নে 1 2 3 4 মানে গণাচোন তোমালোকে গণাচোন এজনে ৰঙা মণি কেইটা আছে আৰু ইফালে বগা কেইটা আছে এতিয়া মুঠতে কেইটা হ'ল কোনে গণিব তোমালোকৰ দলৰ পৰা তোমাৰ এফালৰ পৰা আনি দিয়া এই তিনিটা আৰু চাৰিটা মিলি কিমান হ'ল মুঠতে সাতটা কেইটা হ'ল সাতটা বাৰু এতিয়া আৰু এটা কিনিম দেই তুমি কেইটা পাইছিলা দুটা দিয়াচোন দুটা 2 কেইটা দিছে দুটা আৰু তুমি কেইটা পাইছিলা চাৰিটা মিলাই দিয়াচোন 1 2 3 4 মুঠতে কেইটা হ'ল কোনে গণিব দুই আৰু 4 6 মিলি কিমান হ'ল 6 বাৰু এতিয়া তোমালোকে দুটা তিনিটা চাৰিটা কৈ আছো হয়নে কৈ আছো নে বাৰু এতিয়া দুটা বুজাবৰ বাবে মই এটা লিখি দিছো দেই এইটো এটা আৰু এইটা দুটা হ'লে দুটা বুজাবৰ বাবে আমি কি লিখিম বাৰু 2 কেনেকৈ লিখিম কোনোবা জানে নে আহা তাইতে তো বুজা দেই চাই যাবা হৈছে নে 2
হৈছে নাই হৈছে আৰু তুমি কেইটা পাইছিলা চাৰিটা আহাচোন চাৰিটো পাৰিবা নে তুমি পাৰিবা এই এটা বল দুটা বল তিনিটা বল চাৰিটা বল কি লিখিবা চাৰি হলনে দুটা আৰু চাৰিটা হৈছে নাই তুমি কেইটা পাইছিলা দুটা নে তিনিটা তিনিটা কেইটা পাইছিলে তিনিটা এক দুই তিনি তিনি কোনে লিখিব হৈছে নাই দ্বিতীয় শ্ৰেণী হৈছে নাই বাৰু হল এতিয়া আমি মিলাইছিলো নে এতিয়া আমি 1 3 আৰু 4 শ্ৰেণী পালো মানে না আৰু তোমালোকে কোৱাচোন এটা বুজাবৰ কাৰণে আমি কি লিখিম 1 লিখিম কেনেকৈ লিখিম এই 1 মানে দুটা বুজাবৰ কাৰণে আমি কি লিখো 2 লিখো মানে 2 তিনিটা বুজাবৰ বাবে 3 1 2 তিনিটা বুজাবৰ কাৰণে আমি কি লিখো 3 চাৰিটা বুজাবৰ কাৰণে কি লিখে 4 পাঁচটা বুজাবৰ কাৰণে 5 বৰ্ডত লিখা 4 5 6 বুজাবৰ কাৰণে আমি কি লিখিম এনেকৈ লিখিম 6 ঠিক আছে তাৰপিছত 7 বুজাবৰ কাৰণে আমি এনেকৈ লিখিম 8 8 বুজাবৰ কাৰণে আমি কি লিখিম 8 অলপ মই সহজ কৰি দিছো দেই 9 বুজাবৰ বাবে আমি এনেকৈ 9 লিখিম হলনে বুজি পালা এতিয়া পাইছা নাই উপৰটো বলে ইংৰাজী 6 বলে বাজে কৈছে আৰু ইংৰাজী 6 বাজে কৈছে এইটো 6 নহয় দেই এইটো 1 হয় ঠিক আছে আমি অসমীয়াত কি আছো তো অসমীয়াত 1 হয় ঠিক আছে বাৰু 1 কোৱা মানে 1 তোমালোক কোৱা 2 3 4 5 6 9 বাৰু ঠিক আছে নে বুজি পালা এতিয়া বহাচোন তোমালোক বহি দিয়া আৰু কেইটা হ'ল তিনিটা আহাচোন 2 বাবে আমি কি লিখিম দুটা বাবে আমি কি লিখিম এইখিনি মৰা ল'ৰা-ছোৱালীক নোট ডাউন কৰিব দিম ঠিক আছে নে দুটা বাবে আমি কি লিখিম 2 তিনি বাবে কি লিখিম মই 3 2 আৰু 3 মিলি কিমান হয় 5টা হয় ঠিক আছে আমি কি কৰিলো গোটেইখিনি আমি কি কৰিলো মিলাই দিয়াচোন একেলগে মিলাই দিলো নে এটা গণা 5 মানৰ 5 আমি মিলাই দিলো নে এই মিলাই যে দিও এই মিলাই দিয়াটোক আমি কি বুলি কও যোগ বুলি কও কি বুলি কও যোগ 2 আৰু 3 যোগ কৰিলে কিমান হ'ব 5 ঠিক আছে হলনে বুজি পালানে বাৰু এটা প্ৰথম শ্ৰেণীক মই আৰু কেইটামান কাৰ্য দিম দেই তোমালোকে কৰিবা ঠিক আছে কাৰ্যপত্ৰটো আমি দিব পাৰো কাৰ্যপত্ৰৰ কিছুমান কাম আছে পাঠ্যপুথিৰ কিছুমান কাম আছে তুমি ল'ৰা-ছোৱালীক দিব পাৰো আমি বৰ্ডতো দিব পাৰো ঠিক আছে তোমালোকে এইটা কৰি থাকাচোন 4 যোগ 5 কিমান হ'ব ঠিক আছে তোমালোকে এনে গণিবা দেই হ'বনে আৰু এটা দিব পাৰো মই 9 যোগ 5 কিমান হ'ব এইটো কৰাচোন 9 গণাচোন 9 গণা ইয়াতে কৰিছো দেই গণা 1 কৈছা 2 নহল আৰু কেইটা আছে আমাৰ 5টা 5 কেইটা হ'ল মুঠ মানে 1 9 আৰু 5 কিমান হ'ব 14 দেই কি হ'ব হ'ব ঠিক তেনেকৈ তোমালোকে এইটা কৰিবা 12 যোগ 4 কিমান হ'ব এইকেইটা তোমালোকে নিজে কৰি থাকা ঠিক আছে নে 12 এটা তোমালোকে কৰি থাকা মই দ্বিতীয় শ্ৰেণীত লৈ আহিম আৰু দ্বিতীয় শ্ৰেণী আছানে তোমালোকে ভালে আছা
বুজিছা বাৰু স্যাৰ এইটো মই কথা ক'ব পাৰিম নে অ একৰ পৰা নলৈ প্ৰথমতে সিহঁতে শিকিছেহে প্ৰাগজ্ঞানিক প্ৰথম সিহঁতে একৰ পৰা নলৈ শিকিছে আমি এতিয়া ধৰি লওক 14 পালেগৈ সিহঁতে আমাৰ 14 লিখিব টান পাব আমি কাৰ্যপত্ৰলৈ যাব লাগিব কাৰ্যপত্ৰটো কাম আছে কাৰ্যপত্ৰ আমাৰ 20লৈকে যুগৰ কৰা শিকাইছে গতিকে আমাৰ যি কাৰ্যপত্ৰ যিটো কাম থাকিব সেই হিচাপে আমি কৰিব লাগিব ইয়াতে কথাটো কৈ আছো আমাৰ পাঠ নম্বৰ কি আছিলে পাঠ নম্বৰ আছিলে 8 যোগ বিয়োগ আমি ল'ৰা ছোৱালী কেইটা আম আছে তাৰপিছত আম ইয়াতে ধৰি লওক এই ল'ৰা তাতে কেইটা আছে জীৱনৰ তাতে কেইটা আছে ৰহিমৰ তাতে কেইটা আছে আমি এনেকৈ ছবি আকাৰে ল'ৰা ছোৱালীক বুজাব প্ৰথম শ্ৰেণী কিন্তু আমি ইয়াত যোগ কৰিলে এটা কথা ধ্যান দিব লাগিব তেওঁলোকে আমি স্থানীয় মানৰ কথা নকওঁ কেৱল তেওঁলোকে গণনা কৰি কিমান পাইছে সেইটোহে লিখিব স্থানীয় মান একক বা দশক কি কৰিব সেইটো আমাৰ ইমান এটা দৰকাৰী বিষয় নহয়